Hello students, welcome to Vision Q YouTube channel. আজি সেশনত আমি আপোনালোকৰ কাৰণে কিছুমান এনুকা কোৱেশ্চনছ লৈ আহিছো কিছুমান এনুকা প্যাটাৰ্নছ অৰ কোৱেশ্চনছ আনিছো যিবোৰ আপোনালোকৰ আপকামিং ষ্টেট লেভেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব I am not saying ki ebur examor karone apnaloke okol egeta pohibo lagibo no but here you will get yate apnalokor karone gutei khini pattern kenuka dhoronar pattern kenuka system or questions ahibo pare kenuka types of questions ahibo pare ami hikhini discuss korim yate aru tenuka questions ahile apnaloke meaningfully keneke systematically bostu khini koribo ami hikhini discuss korim thoroughly discussion korim kisuman yate sample questions ase jibur ami yate discuss korim লগতে আমি ইয়াতে আপোনালোকৰ প্যাটাৰ্নছৰ ওপৰত কিছুমান ডিসকাশন কৰিম যেনেকে কেনুকা প্যাটাৰ্নৰ কোৱেশ্চন আপোনালোকে পাব পাৰে কেনুকা আহাৰ সম্ভাৱনা থাকে কেতিয়াবা আউট অফ নোৱেৰ কিছুমান এনুকা কোৱেশ্চন ইনক্লুড কৰি দিয়ে যিবোৰ আমাৰ আউট অফ সিলেবাস টাইপ লাগে তো তাতেই আপোনালোকে কি কৰিব কিহৰ নলেজ দৰকাৰ পৰিব হেতুৰ কাৰণে আমি ডিসকাস কৰিম আৰু আজিৰ কাৰণে ইয়াতে এইটো সেশনত আমি ইংলিশৰ খিনি ফাৰ্স্ট ডিসকাশন কৰিম ইয়াতে থৰলি গুটেটো ডিসকাস হ'ব আপোনালোকৰ সো বেছি সময় নলয় আমি আমাৰ কোৱেশ্চনছ খিনি লকে যাও সো হিয়াৰ ইজ ইয়োৰ ফাৰ্স্ট কোৱেশ্চন ৰিলেটেড টু ইট তো আপোনালোকৰ ফাৰ্স্ট কোৱেশ্চন টু আছে সিলেক্ট দ্য কাৰেক্ট এক্টিভ ফৰ্ম অফ দ্য গিভেন সেন্টেন্স এটো হৈছে আপোনালোকৰ এক্টিভ আৰু প্যাসিভ ফৰ্মৰ কথা এক্টিভ এণ্ড প্যাসিভ ভয়েসৰ ওপৰত কোৱেশ্চন লৈছো মই ইয়াতে যেটো আপোনালোকৰ আহাৰ পুৰা প্ৰবাবিলিটি আছে বহুতখিনি সম্ভাৱনা আছে আহাৰ বিকজ নেৰেশন ভয়েস এইবোৰ বস্তু বহুত ৰিপিট হৈ থাকে ৰিপিটেডলি আহি থাকে তো কোৱেশ্চন প্যাটাৰ্ন ফাৰ্স্ট আমি পাইছো ভয়েসৰ হয় আৰু ভয়েসৰ কোৱেশ্চন আহাৰ খুব সম্ভাৱনা থাকে তো আপোনালোকৰ কোৱেশ্চনটো আছে এভৰি পাসিং ভেহিকল ওয়াজ বিং থৰলি চেকড বাই দা গাৰ্ডছ এটো আপোনালোকৰ সেন্টেন্সটো আৰু হেতু সেন্টেন্সত কি কৰিব দিছে কাৰেক্ট এক্টিভ ফৰ্ম তাৰ মানে সেন্টেন্সটো ইয়াতে অলৰেডি মেনশন কৰা আছে সেন্টেন্সটো আপোনালোকৰ আছে প্যাসিভ ফৰ্মত we have to check যে ইয়াৰে কারেক্ট এক্টিভ ফর্ম টু কোনটো হ'ব ইয়াৰে এক্টিভ ফর্মৰ কাৰণে আপোনালোকক চাৰিটা অপচন দিয়া আছে এনুকা অপচন আপোনালোকে তাতেও পাব এক্সামতো পাব তো ইয়াতে চাৰিটা আপোনালোকৰ অপচন মেনশন কৰা আছে এই চাৰিটা অপচনৰ পৰা কোনোবাটো আপোনালোকৰ কারেক্ট এক্টিভ ফর্ম হয় আমি ভয়েসত জানো যে ভয়েসত কি থাকে এক্টিভৰ পৰা প্যাসিভ যিবোৰ আমি অসমীয়াত পাইছিলো তেওঁ দ্বাৰা কৰা হৈছে ভয়েসত মেইনলি কি হয় এক্টিভ ভয়েসত সাবজেক্টটোৱে অ্যাকশন লয় সাবজেক্টে অ্যাকশনটো কৰে আৰু ডাইৰেক্টলি মেনশন থাকে প্যাসিভ ভয়েসত সাবজেক্টৰ প্লেসমেন্টটো চেঞ্জ হৈ যায় সাবজেক্টৰ প্লেসমেন্ট হয়গে লাষ্টত সেন্টেন্স এটাৰ লাষ্টত যে কাৰণ তাতে আমি সাবজেক্ট আৰু অবজেক্টৰ প্লেস ৰিপ্লেসমেন্ট কৰো তাতে আমি এক্সচেঞ্জ কৰো তেওঁলোকৰ হেখিনি সাধাৰণ বস্তু আপোনালোকে মনত ৰাখিব আৰু ভালদৰে ইয়াতে চাব যে কোনখিনিত আছে সাবজেক্ট কি হয় এক অবজেক্ট কি আছে মাজৰ পোৰশনছ খিনিত verb noun pronoun কি ইউজ হৈ আছে আৰু লগতে টেন্স টু ইম্পৰ্টেন্ট হয় হেতু বস্তু মন কৰিব মেইনলি মনত ৰাখিব এক্টিভ প্যাসিভ ভয়েসত আমি সাবজেক্ট আৰু অবজেক্টৰ প্লেস এক্সচেঞ্জ কৰো সো ইয়াতে আপোনালোকৰ কোৱেশ্চনটো আছে এভৰি পাসিং ভেহিকল ওয়াজ বিং থৰলি চেকড বাই দা গাৰ্ডছ ইয়াতে যেহেতু মই সাবজেক্ট অবজেক্টৰ কথা মেনশন কৰিছো obviously এইখিনি পোৰশন হ'ব আপোনালোকৰ সাবজেক্টৰ জাগাত প্ৰথমত কি থাকে subject right then you have by the guards this is your object and এইখিনি পোৰশন আমাৰ মিডলত থাকিব সো এইখিনি তেওঁলোকৰ জাগাতে থাকিব ইতিয়া যেহেতু মেনশন কৰা হৈছে সাবজেক্ট অবজেক্টৰ প্লেস এক্সচেঞ্জ কৰা হয় সো ইয়াতে আপোনালোকৰ যিমানখিনি দিয়া আছে তাতেও আপোনালোকে এক্সচেঞ্জড পাব here you have the options guards have thoroughly checked every passing vehicle next you have every passing vehicle were thoroughly checking the guards then you have guards were thoroughly checking every passing vehicle and the guards have been thoroughly checking every passing vehicle ইয়াতে আপোনালোকক দুটামান বস্তু মেনশন কৰি দিও যেহেতু এটো এটা ল্যাঙ্গুৱেজ সাবজেক্ট হয় কেতিয়াবা আমি তাতে কারেক্ট ফৰ্মেশনটো যদি ধৰিবও নোৱাৰো বা বুজিও নাপাও কিছুমান বস্তু শুনিব ভাল নহুনি বুলিও আমি হেতু বস্তু অমিট কৰিব পাৰো নাইকিয়া কৰিব পাৰো ঠিক তেনেকে এটো সেন্টেন্স চাব এভৰি পাসিং ভেহিকল ওয়াৰ থৰলি চেকিং দা গাৰ্ডছ এটো টোটালি মিনিং চেঞ্জ হৈ গৈছে চেকিং দা গাৰ্ডছ বুলি দিয়া আছে অলৰেডি সেন্টেন্সটোত আমি মিনিং বুজি পাইছো যে গাৰ্ডছে হে ভেহিকল চেক কৰি আছিলে সো অলৰেডি এটো অপচন নহব হেতু আমি অলৰেডি অমিট কৰিব পাৰো নেক্সট আপোনালোকৰ বাছি থাকিল তিনিটা অপচন আপোনালোকে যেতিয়া কৰিব তেতিয়াও এনেকৈ কৰিব try to find out কোনটো একেবাৰে null and void হল কোনটো একেবাৰে দৰকাৰ নাই সেন্টেন্স আমাক হেতু বস্তু চাবলে ট্রাই কৰিব নেক্সট আছে আমাৰ guards have thoroughly checked every passing vehicle
chances ase etu answer what. Then you have the guards were thoroughly checking every passing vehicle, and then you have the guards have been thoroughly checking every passing vehicle. Have been thoroughly checking no hobo, continuation or najabo, we here omit these as well. Baki thakil apnalokor duta. The guards were thoroughly, was ase hetu hoboge pisot ge were thoroughly checking every passing vehicle. So your correct answer will be option number C. Apna correct answer hobo option number C according to the active and passive voice system. So correct answer hoy apnalokor option number C. So apnalokor correct active form hobo guards were thoroughly checking every passing vehicle. All right, so etu hol apnalokor prothom question. Let's move to our next question. Amar next question to sai lom, etu active passive or question asile. Ami eta next question to le jao. Yate next question to ase select the word which match same as the group of words given. Yate ase one word substitution. Etu bahut important hoy for each and every exam. Etu eta aspect, etu eta topic apnalokor hokolo exam or kane important hoy. Etu hoise apnalokor one word substitution. Directly mention ketiao na thake one word substitution bili hetu mon koribo. Yate enike question dia thakibo apnalokor. That is your one word substitution. So etu one word substitution or question hoy. So question to keneke dia ase select the word which match same as the group of words given. Yate jitu sentence ba words dia ase hetur appropriate meaning ba hetuk dekhabo karone kuntu word appropriate hobo hetu find out koribole dise apnalokok. So yare question to hoise student who ideally or without excuse absents himself or herself from school. Hetu hoise enuka bachar kotha koa hoise, enuka studentor kotha koa hoise june bina karonot school pa absent thake. To he particular studentor karone eta particular naam ase. He particular naam to ki hobo hetu mention koribo dise. So yate apnalokor options ase number A vagrant, B truant, C itinerant and D ase apnalokor migrant. Bhaldore yate question to koisu student who ideally or without excuse. Mane bina karonot GT bahana di ene bina karonot school ba institution pora nijoke absent rakhe ba taleke nejai ketiao. To teolukok ki kwa hoy. So yare option ase vagrant, truant, itinerant aru migrant. To enuka dhoroner kisuman words thakibo moi yata apnalokok gute keta words or meaning bujai dim. To vagrant mane hoise yate thakibo apnalokor vagrant. Vagrant mane hoise enuka manhu jar ghor bari nai, especially jibur rasta ghate ghuri pure nijor jega na thake ghor bari na thaka manhu burok koa hoy vagrant. Person who don't have person who roam around for jobs. Aru logote aru eta monot rakhibo pare apnaloke homeless person. Homeless. Refugee bili je ko ami normally refugee bili jak ko jar ghor bari nai jote tote settlement loy jote tote kam bisari jay teu lukok vagrant bili kwa hoy. All right, next you have itinerant. Next apnalokor itinerant. Itinerant mane hoise traveling from place to place. GT jaga joa etu traveler uporot ahibo. Traveling from place to place mane bhal koy jobless ba homeless manhue jagar bisari ghor bisari kot settlement hobo enuka type true apnalokor itinerant ot thakibo ki enuka manhu june khuri phuri bhal pai. All right, teoloke jega sai bhal pai, teoloke khuri phuli bhal pai. So hetu hobo apnalokor traveling from one place to another. Traveling from one place to another. Etu hol apnalokor meaning. Etu hol apnalokor itinerant meaning. Aru logote ase migrant. Migrant ki hoise ekhon country ba eta particular jagar pura antu jagaloi sakori bisari juato. Migrant bili je kom
আমি কিমান মানুহ আহিছে কোপা আহিছে জেগাবোৰ হেতু হৈছে মাইগ্ৰেন্ট যেটোৱে প্লেস টু প্লেস এস্টাব্লিশমেন্ট বিচাৰি ঘূৰি ফুৰে people who roam around place to place for establishment এটো হল আপোনালোকৰ মিনিং মাইগ্ৰেন্টৰ তো ইয়াতে গুটে কেটা মিনিং দি দিছো মই আপোনালোকক এতিয়া বাকি থাকিলে ট্ৰু এন্ডৰ মিনিং তো obviously ইয়াতে কোনো এটাও আপোনালোকে এটো লগত মিল নেদেখিলে সো ইয়াতে ট্ৰু এন্ডৰ মিনিংটোৱে হৈছে a student who ideally without excuse absents himself herself from school তো option number b is your correct answer truant মানে হৈছে এনুকা স্টুডেন্ট এনুকা লৰা ছোৱালী জুনে স্কুল বা ইনস্টিটিউশন এখনৰ পৰা নিজকে অ্যাবসেন্ট ৰাখে বিনা কাৰণত আইডিয়ালি এনেই কোনো বাহানা মাৰি জুনে অ্যাবসেন্ট থাকে সেই পাৰ্টিকুলাৰ স্টুডেন্টক truant বুলি কোৱা হয় আৰু বাকি কেটাৰ মই আপোনালোকৰ কাৰণে লিখি দিছো so that it becomes easy to remember because আপোনালোকৰ এইবোৰ শব্দ synonym antonyms অটো আহাৰ পুৰা chances আছে synonym antonyms অটো এইবোৰ আহিব পাৰে আৰু তাৰ কাৰণেও vocabulary clear হোৱাটো বহুত দৰকাৰী আৰু লগতে যেনেকৈ এতিয়া দেখিলে one word substitution অটো vocabulary কাৰণে এইবোৰ বস্তু বহুত বেছি ইম্পৰ্টেন্ট হয় so this is your answer for your question number 2 that is option number b truant all right let's move to our next question আমাৰ next question to চাও এতিয়া ইয়াতে আছে আপোনালোকৰ next question এইটো এটো হৈছে in the sentence identify the segment which contains the grammatical error ইয়াতে directly question আছে sentence ত কৰবাত grammatical error আছে সেই grammatical error টো বাছি উলিয়াব লাগে আৰু এতিয়া আপোনালোকৰ sentence টো আছে এটো হৈছে sentence correction या फिर error correction or question এনুকা আপোনালোকে এটা দুটা question একদম expect কৰিব পাৰে আহাৰ chances বহুত থাকে so ইয়াৰে question টো আছে we had to decline several orders in case that the production was held up due to labor strike sentence to say we had to decline several orders in case that the production was held up due to labor strike কোৱা হৈছে যে আমাৰ several orders decline হৈ গৈছে নাইকিয়া হৈ গৈছে বা পিছুৱাই দিব লগিয়া হৈছে কিহৰ কাৰণে labor strikeৰ কাৰণে তো এই সেন্টেন্সটোত আমাক বাছি উলিয়াব দিছে যে কোনখিনি সেগমেন্টত grammatical error আছে options দিয়া আছে আপোনালোকৰ production was held up due to labor strike we had to decline আৰু আছে d in case that তো এইকেটা হৈছে আপোনালোকৰ optionত আছে production was held up production খিনি ৰখাই থোৱা হৈছিল due to labor strike হেতুৰ কিহৰ কাৰণে reason to we had to decline কৰিব লগিয়া হৈছে মানা কৰিব লগিয়া হৈছে d আছে in case that এতিয়া এই পোৰশনটো আপোনালোকে ভালদৰে মন কৰিব in case that গোটেই সেন্টেন্সটো চাওক we had to decline several orders in case that the production was held up due to labor strike in case that the in case আমি কেতিয়া ইউজ কৰো হবলগিয়া কিছুমান কামলে যদি মই আপোনালোকক মেনশন কৰিব লাগে তুমি যদি নাহা in case you don't come please send me a message হেতু আমি ফিউচাৰত ইউজ কৰো এটু গুটে সেন্টেন্স টুৱে পাষ্টত আছে তো ফিউচাৰত যেটো আমি ইউজ কৰিব লাগে হে ইউজ কৰা বস্তুটো ইয়াতে নাহে দুটা টেন্সত ইয়াতে নবহিছে আৰু সেন্টেন্সটো গ্ৰামেটিক্যালি মিস্টেক কৰি আছে সো ইন কেস that আমি ইউজ কৰো কেতিয়া কিবা এটা কবলগিয়া হয় পিছলে হবলগিয়া কথা that is in case that you don't come here please send me a message এনুকা টাইপৰ সেন্টেন্স so in case to আমি ইয়াতে পাইছো সেন্টেন্স যে এটো ফিউচাৰত ইউজ হয় এটো আছে যেটো অলৰেডি হৈ গৈছে এটো সেন্টেন্সে বুজাইছে something that was happening or something that has already been done যেটো অলৰেডি হৈ গৈছে so obviously ইয়াতে in case that to নাহে আৰু এই in case that toৰ কাৰণে sentence to grammatically mistake হৈ আছে so ইয়াৰে correct answer to হ'ব আপোনালোকৰ option number d that is
ইন কেছ ডেট তো এনেকুৱা আপোনালোকে কোৱেশ্চন বহুত পাব এনেকুৱা কোৱেশ্চনত কি হয় এনেকুৱা মাইনুট কিছুমান ভুল থাকে যিবোৰ আপোনালোকে মাইনুটলি চাব লাগিব চেক কৰিব লাগিব কাৰণ টেন্স ৰিলেটেড বা গ্ৰামাটিকেল এৰৰ্স ৰিলেটেড যিমানে আপোনালোকৰ এৰৰ কাৰেকচন সেন্টেন্স ৰিএৰেঞ্জমেন্টে হওক বা সেন্টেন্স ইমপ্ৰুভমেন্টৰ কোৱেশ্চন আহিব তাতে সামান্য কিছুমান ভুল দিয়া থাকিব যিবোৰ মানে ভালকৈ মাইনুটলি চাব লাগিব নহলে স্কিপ হোৱাৰ বহুত চান্সেস থাকে সো এই কাৰণে সেন্টেন্সটো ভালদৰে পঢ়ি সেন্টেন্সটোৰ মিনিংটো উলাই লব আপোনালোকে সেন্টেন্সটো কি বুজাব বিচাৰিছে হেতু বুজি চাব আৰু সেন্টেন্সটো কিটো ফৰ্মত আছে হেতু আপোনালোকে প্লিজ একবাৰ চেক কৰি লব অলৰাইট সো এটো হৈছে আপোনালোকৰ কাৰেক্ট অপচন ফৰ your question number 3 অলৰাইট নেক্সট আমাৰ কোৱেশ্চনটো চাও এতিয়া Our next question is question number 4 is your given below are 4 jumbled sentences. Etu ase apnalokor jumbled sentences. Agote ami jumbled words korisilu etia apnaloke jumbled sentences pabo. Probability again it's very high jumbled sentences ahar logote para jumbles jo apnaloke monot rakhibo para jumbles aharo chances bahut thake. Mane jibur paragraph or logot related thake. So yate only sentences ase কিন্তু আপোনালোকে প্লিজ প্যাৰা জাম্বলস মনত ৰাখিব দিস ইজ এ টাইপ প্যাৰা জাম্বলস খিনি জাম্বল কৰি দিয়া যায় উলট পালট কে থোৱা যায় এটা মিনিংফুল প্যাৰাগ্ৰাফ ওলাব ইয়াতে আপোনালোকৰ কিছুমান সেন্টেন্সেস আছে সিলেক্ট দা অপশন দ্যাট গিভস देयर কারেক্ট অৰ্ডাৰ আৰু এতিয়া প্যাৰা জাম্বলস বা জাম্বল সেন্টেন্সেস কৰা আপোনালোকৰ কেইটামান টিপস হেতু হৈছে জাম্বল সেন্টেন্সৰ কাৰণে কেতিয়াও প্ৰথমে অপশনস খিনি চাই নলব ইয়াতে অলৰেডি অপশনস দিয়া আছে অপশন চাই এনসার নকৰিব বহুতে হেতু কাম কৰে যে অপশন খিনি আগতে চাই লয় সেই হিচাপে সেন্টেন্স মিলাব যায় প্লিজ ডোন্ট ডু দ্যাট এভাৰ হেতু কেতিয়াও আপোনালোকে নকৰিব আপোনালোকে কি কৰিব আগতে সেন্টেন্স খিনি পঢ়ি চাব এটা সেন্টেন্স পঢ়ি চাব সেন্টেন্সটো পঢ়াৰ পিছত কি ক'ব বিচাৰিছে আপোনালোকে আৰামছে বুজি পাব সেই যেতিয়া বুজি পাব তাৰে পৰা কোনটো সেন্টেন্স প্ৰথমত আহিব আপোনালোকে ভালদৰে ধৰিব পাৰিব কাৰণ কিয় তাতে কিছুমান এনেকুৱা ওয়ার্ডস থাকিব তাতে কিছুমান এনেকুৱা ফ্ৰেজেস থাকিব যাৰ থ্ৰু দি আপোনালোকে বুজিব পাৰিব যে হেইবোৰ শব্দয়ে কি বুজাই আছে বা হেইবোৰ শব্দ সন্মুখত বহিব লাগে সাবজেক্টত বহিব লাগে নে পিছত বহিব লাগে যেনেকৈ মই অকমান আগতে যেটো ডিসকাস কৰিছিলো ইন কেস ডেট কোট আহে কেনুকা সেন্টেন্সত আহে এইবোৰ আমাৰ জেনাৰেল ইনফৰমেশন ৰিগাৰ্ডিং আৱাৰ গ্ৰামাৰ বা ইংলিশ এজ এ হোল ল্যাঙ্গুৱেজ টু বিষয়ে সো তেনুকা নলেজে আমাক বহুত সহায় কৰে প্যাৰা জাম্বলস বা জাম্বল সেন্টেন্সেস কৰাত সো ইয়াতে আপোনালোকৰ কোৱেশ্চনটোৱে দিছে যে জাম্বল সেন্টেন্স কেটামান দিয়া আছে কারেক্ট অৰ্ডাৰ টু সোৱাৰ কথা কৈছে লেটস সি দা কোৱেশ্চনস হিয়াৰ অৰ অপশনস Number 8 আছে আপোনালোকৰ the cafe's owner says he is interested in conservation and hopes customers will realize that animals are worth saving even though they often have a bad reputation all right next number B ase none of them are venomous meaning customers can get up close and personal with the reptiles then you have here you sip your drink in the company of 35 snakes this cafe which has just opened in Tokyo is not for the faint hearted so yate ami okoman idea paisu je yate kihor kotha koise ekhon cafe kotha koa hoise cafe khonot ki ase kisuman animals ase especially kisuman reptiles ase ami cafe bikhoye janu cafe ami coffee khabo jao ami eni jao adda dibo karone to ekhono cafe ekhonor kotha koise cafe khon kot ase Tokyo recently khulise then cafe khonor kisuman attributes mention korise hetu hoise tate kisuman animals ase mammals ase especially reptiles ase so yare kuntu sentence prothomot ahibo ami yare sentence pohi pa gute khini buji pai ami yate bhaldore dhoribo parisu right so yare apnalokor abcd ke 4ta sentence dia ase aro yate prothom tu kuntu hobo d that is your keneke d hobo bhaldore sai jabo apnaloke that is your d will be your number 1 why this cafe which has just opened in Tokyo is not for the faint hearted mane yate apnak introduction di ase yate apunak bujabo dhorise kiba ta bostu je arambho hobo tare bikhoye kotha kon hetur introduction yate dia ase je this cafe etu cafe jintu Tokyo khulise etu not for faint hearted hetu number 1 ot ahibo then ahile here you sip your drink in the company of 35 snakes আৰু cafe খন কিয় faint hearted or কাৰণে নহয় কাৰণ ইয়াতে আপুনি কাৰ লগত কফি খাব লাগে
35 snakesৰ লগত মানে তাতে reptiles আছে so obviously this will come in number 2 then you have none of them are venomous none of them মানে কাৰ কথা কোৱা হৈছে এই 35 snakesৰ কথা that is none of them are venomous meaning customers can get up close and personal with the reptiles ইয়াৰে এটাও venomous নহয় বিষাক্ত নহয় তো কাস্টমাৰ্স খিনি ওচৰত যাব পাৰে তেওঁলোকৰ লগত মিল মিলাপ কৰিব পাৰে আৰু ধুনিয়াকে তেওঁলোকৰ কোম্পানী এনজয় কৰিব পাৰে so here comes your number 3 এটো আহিব third number next আছে the cafe's owner says he is interested in conservation আৰু কিহৰ কাৰণে cafe খোলা হৈছে কিহৰ কথা কোৱা হৈছে ইয়াতে cafe's owner says he is interested in conservation and hope customer will realize the animals are worth saving animalsৰ লগত যদি থাকিব তেওঁলোকৰ লগত টাইম স্পেন্ড কৰিব according to the cafe owner তেনেহলে তেওঁলোকে সহানুভূতি জাগিব animalsৰ প্ৰতি তেওঁলোকে যিখিনি বুজিব লাগে তেওঁলোকৰ কথা সেইখিনি তেওঁলোকে বুজি পাব আৰু তাৰে কাৰণে কেফেখন খোলা হৈছে বুলি ওনাৰ জনে তেওঁ স্টেটমেন্ট দিছিলে so obviously it will come in number 4 serial number তো serially DCBA so yate DCBA kuntut ase option number A ase DCBA then option number B ase ABDC C ase DBCA aru D ase ABCD to apnalokor correct option yate ami already serially korisu it will be option number A DCBA all right to apnalokor para jumbles aru jumble sentences eneke koribo it will be easy for you prothome buji sabo ki kobo bisarise tar pisot he attempt koribo otherwise ভুল হৈ যাব আৰু লগতে আৰু এটা কথা যদি আমি এনেকে দুটা পাই গৈছো অলৰেডি আমাৰ টেন্ডেন্সি আছে যে আমি বাকি দুটা নেছাম বাকি দুটা স্কিপ কৰি যাও প্লিজ নেভাৰ ডু দ্যাট হেতু কেতিয়াও নকৰিব স্কিপ নকৰিব কাৰণ কি হয় কেতিয়াবা সেম সেন্টেন্স থাকে যেনেকে ইয়াতে চাওক ইয়াতে ভুল হোৱা চান্সেস থাকে DBCA আৰু DCBA সামান্য দুটা শব্দৰ এক্সচেঞ্জ সামান্য হে দুটা শব্দয়ে ভুল লগাই দিব পাৰে সো গুটেইখিনি আগতিয়াকৈ ভালদৰে চাই লব all right let's move to our next question here next question to yate ase apnalokor rearrange the following 5 sentences in the proper sequence to form a paragraph then answer the question given below them to yate ase apnalokor rearrangement ot ase je kuntu sentence kuntu rearrangement korar pisot kuntu second sentence hobo first sentence hobo hetu question yate sentence rearrangement okoman agote jitu korisilu sentence rearrangement to ami ekei dhorone pohibo lagibo jeneke para jumbles korisilu jumble sentence korisilu thik teneke agote pohi buji sabo lagibo tar pisot he ami hetu bostu tate carry korisam all right sausun ki ase yate number 8 ase small wooden nest box is all it has taken to rekindle all the romance of bringing sparrows and other birds back into our cities and haul them from fading into the past like a forgotten folktale to first sentence to ama kihor idea dise je ei gutei geta sentence ba gutei khini kotha kihor uporot hobo all right next sentence to say there is something wrong with the city that remains unperturbed even as its birds desert it all right see thankfully the situation is not as hopeless as it seems aru D say much as we try to defend the seemingly irreversible modern life of the cities we can't stop our hearts from crying when we realize that our rapidly degenerating urban ecosystem is not generous enough to let these delicate winged creatures build tiny little nests in its nooks and crannies, sit in solitude and rear offspring. And eat ase, and this desertion seems to be true with most metros in India where house sparrows have almost become a thing of the past. So, yate gutei khini ase apnalokor eta sorair bikhoye. To yare pora apnaloke idea koribo lagibo je kunkhini first ot ahibo kuntu sentence second ot ahibo lage all right ami agote paragraph to buji sabo lagibo tar pisot we will find out je kuntu agot ahibo ba kuntu pisole jabo so first question yate ase which of the following should be the second sentence after rearrangement ঠিক আছে paragraph to jodi rearrange korisu tenehole yate second ot kuntu sentence ahibo all right second number ot kuntu sentence ahibo to second number ot sentence ahibo it will be E that is and this dissertation yate apnar answer hobo option number A that is
ই টু আহিব আপোনালোকৰ সেকেন্ডত How and this dissertation seems to be true with most metros in India where house sparrows have almost become a thing of the past. So yate ase much as we try tare pisote e to ase hetu hobo apnalokor second sentence rearrangement or pisot second sentence ahibo apnalokor sentence number E, that is your option number A. All right, let's move to the next question here. So here you have direction. In question below has two blank, each blank indicating that something has been omitted. Choose set of words for each blank which best fits the meaning of the sentence as a whole. So this one is your filling the blanks, and for a much appropriated words ajikali ami filling the blanks of kom fillers ba clauses buli. So etu hoise apnalokor fillers or question. Eto fillers or question hoy aro ahar bahut besi again probability ase aro thake fillers ahe clauses ahe filling the blanks ahe. So please eku skip nokoribo apnaloke ebur bostu bhal dore dhyan di sai jabo words or stock to bhalke rakhibo bhal dore jate gute khini hoi jay tar karone bhalke questions khini pohi mili prepare kori lobo. All right, let's move to the question. Question 2 ase a new law has been passed stating that no actor would be allowed to shoot beyond 12 hours in a day, and those who dash this norm would henceforth be dashed for it. So question 2 e ki bujaise again hetu bostu sentence to buji sabo lagibo buji sai he kobo parim je paragraph to ki bujabo bisarise paragraph to ase notun eta law ulaise jar accordingly kunu actor e jibur mane acting kore obviously teoloke bahut deri leke shooting koribo logia hoy. So according to the new law 12 hours ot ke basic kunu actor e tate acting koribo ya fir shooting koribo nuare kam koribo nuare aru jodi kunu bai yate suppose sabo and those who dash this norm aru আমি অলরেডি আইডিয়া পাই গছো কি কোৱা হৈছে যদি কোনোবাই এই নর্ম টু বা কন্ডিশন টু নামানে তেনে হলে তেও ড্যাশ ফৰ ইট অলৰাইট তো আইডিয়াটো হৈছে কি ইয়াতে কোৱা হৈছে এটা কিবা লৰ কথা আৰু লটো নামানিলে কি হ'ব হেতু বস্তু সো এই ফিলিং দা ব্ল্যাঙ্কস কেটাত আপোনালোকে এনেকুৱা ওয়ার্ড কিছুমান ভৰাব লাগিব জিটুৱে গুটেই সেন্টেন্স টু মিনিংফুল এন্ড প্ৰপাৰ বনায় অলৰাইট তো ইয়াতে চাওচোন কি আছে নাম্বার 8 আছে ফলোড এন্ড পানিশড Number B does say accompanied and reprimanded. C does say flouted or penalized. D does say defied and applauded. And E does say obeyed or disciplined. So, ei keta ase apnalokor words dia. Yate apnaloke sabo lagibo code ki dia ase. So, apnalokok meaning to bujai disu. Flouted mane hoise. Yate apnalokor flouted mane hoise to go against. ইয়াতে লিখে দিছো এটো হৈছে go against কিবা হৰ against জুৱাটোৱে হ'ব আপোনালোকৰ flouted কিবা এটা বস্তু মেনশন কৰা আছে তাৰে against অফ গদি গৈছে হেতু হয় আপোনালোকৰ flouted to go against all right তাৰ পিছত আছে reprimanded আপোনালোকৰ b আছে reprimanded হৈছে কাৰোবাক কোৱা কাৰোবাক জনোৱা যে তেওঁ ভুল কৰিছে something wrong to tell someone that they have done something wrong someone মানে হুকিয়াই দিয়া যে তেওঁলোকে ভুল কাম কিবা এটা কৰিছে হেতু যেতি আমি কাৰোবাক হুকিয়াই দিম কাৰোবাক জনাই দিম হেতুকে কোৱা হয় reprimanded to tell someone that they have committed or that they did something wrong wrong. So this is your meaning for reprimanded, flouted or reprimanded dia hoise apnalokok tar pisot ase defied defied to hoise eitu defied mane hoise kiba bostu namana apnalokok kisuman niyom kanun dia hoy jibur bostu mani cholibo lege kintu jodi mani nosole to etu hobo apnalokor refuse to obey তো মানি নচলিলে হেতু কোৱা হয় defied d e f i e d আৰু penalize মানে ইয়াতে আছে এটো penalize মানে হৈছে কিবা নামানিলে পানিশমেন্ট দিয়াটো অলৰাইট যদি আপুনি কিবা মানি চলা নাই তেওঁৰ কাৰণে যেটো
পানিশমেন্ট পাব সেই পানিশমেন্টটোৱে হৈছে আপোনালোকৰ পেনালাইজড সো এইকেইটা হৈছে আপোনালোকৰ মিনিং এইকেইটা মিনিং গুটেইখিনি ইয়াতে মই মেনশন কৰি দিছো লগতে আপোনালোকে চাব যে ইয়াৰে কোনটো কাৰেক্টলি তাতে বহিব পাৰে ইয়াৰে কোনটো ফৰ্ম তাতে কাৰেক্টলি বহিব অলৰাইট সো হিয়াৰ ইউ হ্যাভ followed punished accompanied reprimanded flouted penalized defied applauded obeyed aru disciplined okay to yare correct option hobo your option number C sorry yare hobo option number C that is flouted go against aru penalized mane hasti dia kiba bhul kam korise tare kane teo jitu hasti pabo hetuke koa hoise penalized so yate sabo a new law has been passed stating that no actor would be allowed to shoot beyond 12 hours in a day and those who flouted mane those who go against this norm would be henceforth be penalized for it mane teo punishment pabo all right to etue asil apnalokor 6 number question and again the probability enuka question ahar bahut beshi high let's move to the next question to sao ami yeah the next question is in question below has two blanks each blank indicating that something has been omitted again ito fillers or question ito akko fillers or a question hoy to yate sam since it does not have the dash to do anything beyond sending out notices the corporation has now decided to take steps to attach movable properties such as cars so that people take the notices more dash yate corporation or kotha koise sending notice or kotha koise to yate obviously authorities and all or kotha ahibo let's see amar option ki ase option ase authority appropriately influence justly guts sincerely guts in the sense ami jitu kon dom ase jodi boli you have that guts bili kon je hei bostu tu kotha ko ase pressure gravely mane bahut beshi seriously luato then power aru seriously to egeta ase apnalokor option so yare correct formation to kuntu hobo apnalokor that will be power aru seriously since it does not have the power to do anything so correct option will be your power and seriously since it does not have the power to do anything beyond sending out notices the corporation has now decided to take steps to attach movable property such as cars so that people take the notices more seriously to seriously ketia lobo jetia teunuke notices bhalore pothiabo all right so hetue asile yare meaning let's move to our next question now here is your next question to again rearrangement ot ase question number 8 of rearrangement ase that is a small wooden nest box is all it takes akko heitue question jitu ami already discuss kori ahisu tare yate rearrangement ase already hetu pohilu ki kose buzilu prothome korisilu second sentence to kuntu hobo yate ase apnalokor third sentence to kuntu hobo to yare third sentence to karone apnalokok options dia ase apnaloke options keta bhaldore pohi sabo lagibo and yate third option to ahibo ya fir third sentence ot ahibo option number D that is your much as we try to defend the seemingly irreversible modern life e gutei to ahibo tum apnalokor third option all right so we are clear about this as well next question to sao ami next question again yate spelling test apnaloke spelling or karone bahut moi vocabulary kotha already mention korisu idiom phrases one word substitution sentence improvement jote nohokyo vocabulary bahut beshi dorkari synonym antonym ahibo apnalokor karone logote spelling correction is also mandatory hokolu exam on azikali spelling correction ahibo loise so yateo apnalokor karone bahut beshi important hoy spelling correction or topic to so yate apnalokor question ase in the following question choose the correctly spell word yate apnalokor correctly spell word to choose koribo dise ki ase scripture or meaning hoise puroni jibur hasi potro okhomiyat kole ami kom hasi potro scripture to yare kuntu correct spelling hobo prothom to ase SCRIPTURE then you have SCRIPTUR then you have SKRIPTURE SCRIPTUR
এটা বস্তু নোটিস কৰিব যেতিয়া স্পেলিং টেষ্ট দিব আপোনালোকৰ প্ৰনাউন্সিয়েচন বোৰ সিমিলাৰ প্ৰনাউন্সিয়েচনৰ স্পেলিং দিব যাতে আপোনালোকে কনফিউজ হৈ যাওক সেই কাৰণে ভোকেবুলাৰি টু ক্লিয়াৰ ৰাখিব স্পেলিংজৰে হওক জিহৰে নহওক ভোকেবুলাৰি ষ্টকটো একদম মিনিমাল নহয় এটো বস্তু ভালকে পঢ়ি যাব যাতে ইচ এন্ড এভৰি স্পেলিং বিকাম ক্লিয়াৰ টু ইউ পিপল অলৰাইট তো ইয়াতে আপোনালোকে নিজে নোটিস কৰিছে গুটেই কেটা স্পেলিংৰ প্ৰনাউন্সিয়েচন সেম হয় সিমিলাৰ প্ৰনাউন্সিয়েচনৰ দিব তো ইয়াৰে correct answer to hoise option number A that is scripture SCRIPTURE it is scripture option number A. Let's move to our next question here. Again correctly spell word yate dia ase correctly spell word or itinerary aro itinerary গুটেই গেটাৰে pronunciation itinerary হয় লগতে কৈ দিছো itinerary মানে কি আমি যেতে কৰবাত ফুৰিবলে যাও এখন লিষ্ট বনাও লিষ্ট ইন দা সেন্স কোট কিমান এক্সপেন্সেস হৈছে কোট কি কৰিছো কোট কেনেকে থাকিম কোট কেনেকে ফুৰিম কেতিয়া কি কৰিম গুটেই যেটো লিষ্ট হয় হে লিষ্টটোৱে সকলো বস্তুখিনি কনসিস্ট কৰে আৰু হে লিষ্টখনকে কোৱা হয় itinerary বুলি অলৰাইট যেতে আমি ফুৰিব মেলিবলে যাও বা আমি কিবা কৰো যিবোৰ chronological order or আমি লিস্ট এখন বনাও যিবোৰ আমি সিস্টেমেটিক্যালি লিস্ট এখন প্ৰিপেয়াৰ কৰো কোট কেনেকে কেতিয়া কি কৰিম কোট থাকিম এক্সপেন্সেস কিমান হ'ব বা কি হৈছে হেতুকে কোৱা হয় ইটিনাৰী আৰু ইয়াৰে ইটিনাৰীৰ কোনটো স্পেলিং কাৰেক্ট ফৰ্মেশনত আছে হেতুৱে আপোনালোকক খুদা আছে তো কাৰেক্ট ফৰ্মেশন হৈছে অপচন নম্বৰ সি that is ITINERARY. This is a very important question and এই শব্দটো আপোনালোকে ভাল দৰে মনত ৰাখিব because it's in trend now. এই শব্দটো বৰ্তমান ট্ৰেন্ডত আছে আৰু আহাৰ বহুত বেছি সম্ভাৱনা আছে. All right, let's move to the next question here. Here is your next question. Again correct spelling correction or আপোনালোকে already এনুকা spelling correction or question আগতেও বেলেগ এক্সামত পাব পাৰে ডাইৰেক্টলি ইয়াতে spelling correction আছে লগতে sentence তো কেতিয়াবা include কৰা হয় sentence যেতিয়া include কৰা হয় আপোনালোকে minutely গুটে detail লৈ sentence বো পঢ়ি চাব so that গুটেখিনি আপোনালোকৰ কাৰণে easy হৈ যায় okay ইয়াতে আছে accommodation now accommodation or ইয়াতে কোনটো correct spelling হ'ব again yare pronunciation similar dia ase pronunciation jehetu similar ase amar yate confusion hoar bahut beshi sambhavona thake so yate hobo correct to option number D ACCOMMODATION accommodation okay let's move to the next question now here is your next question write the appropriate words for the sentence given below etu akko one word substitution or question repeat hoise then you have here a person coming to a foreign land to settle foreign land dot ejon manu ahi jetia settlement or kane ahe teo ki buli kowa hoy immigrant visitor tourist ne emigrant immigrant and emigrant or মাজত বহুত খিনি পাৰ্থক্য থাকে যেনেকে migrant to আছে তো immigrant visitor tourist আৰু immigrant তো যেতিয়া সেটেলমেন্টৰ কাৰণে আহে বা ইলিগেলি আহে আমি তেতিয়া ইমিগ্ৰেন্ট বুলি কওঁ সেটেলমেন্টৰ কাৰণে যেতিয়া আহে তেতিয়া আমি তেওঁলোকক কওঁ ইমিগ্ৰেন্ট that is your option number A বাকি ভিজিটৰ আৰু টুৰিষ্ট জুনে ফুৰিবলে আহে all right let's move to our next question now here is your next question one who eats everything তো এটো হ'ব আপোনালোকৰ one who eats everything এতিয়া এনুকা মানুহ বা এনুকা বস্তু জুনে সকলো বস্তু খায় সব খায় একো বাদ নে দিয়ে ভেজ নন ভেজ এন্ড এভরিথিং ইয়াতে আছে omnipotent insolvent irresistible আৰু omnivorous irresistible যেটো বস্তু আমি ৰেজিষ্ট কৰিব নোৱাৰো যেটো বস্তু আমি মানা কৰিব নোৱাৰো অল ৰাইট insolvent মানে হৈছে এনুকা মানুহ insolvent মানে হৈছে এনুকা মানুহ জুনে মানে নিজৰ যিখিনি ডেপ্ট আছে যিখিনি মানে তেওঁ ধাৰ লৈ থৈছে সেই ধাৰখিনি মাৰিব পৰা নাই তেওঁক আমি ইনসলভেন্ট মিলি কওঁ omnipotent মানে হৈছে অল পাৱাৰফুল মানে সকলো ফালৰ পৰা তেওঁ পাৱাৰফুল omnipotent মানে হৈছে হেতু তাৰ পিছত আহিলে লাষ্ট বাকি থাকিল কি omnipotent মানে হৈছে অল পাৱাৰফুল মই লিখি দিছো ইয়াতে এটো হৈছে অল পাৱাৰফুল যেনেকে আমাৰ ভগৱান
all powerful তাৰপিছত insolvent মানে হৈছে someone who is unable to pay its debt someone unable to pay debt next thakile irresistible that can't be resisted jitu ami mana koribo nwaru and last ot thakile omnivorous so obviously ei tinita to nohoy to apnalokor correct answer ki hobo omnivorous je সকলো বস্তু খায় আমি যেনুকা আমাকো omnivorous বুলিয়ে কব পাৰি because আমি মাছ মঙহ পা আদি কৰি শাক পাচলি পা আদি কৰি সকলো বস্তু খাওঁ so it's called omnivorous all right let's move to our next question here next question yate ase apnalokor a person who regards the whole world as his country enuka manu june nijor gute world khonoke nijor apun bili bhabiloi nijor thakibologia jega bili bhabiloi aru world khon ঘুৰি ভাল পায় বা সকলোকে সমান চকুৰে চায় এটো thoroughly ইয়াতে আপোনালোকক simple কে দিয়া আছে কিন্তু actually ইয়াৰে হৈছে কথাটো যে জুনে গুটে পৃথিৱীখনকে আপোন বুলি ভাবে তাৰে সকলো মানুহকে নিজৰ বুলি ভাবি লয় তেনুকা মানুহক আমি কি বুলি কওঁ অপচন আছে cosmopolitan nationalist patriot আৰু আছে metropolitan nationalist হৈছে নেশন এখনৰ প্ৰতি যাৰ বহুত বেছি সহানুভূতি আছে তেওঁ নিজৰ নেশনক বহুত ভাল পায় that is your nationalist patriot জুনে একদম দেশ প্ৰেম যাৰ দেশ প্ৰেম আছে তেওঁক আমি patriot বুলি কওঁ metropolitan হৈছে সিটিবোৰৰ লগত ৰিলেটেড যিবোৰ মানুহ তেওঁলোকক আমি metropolitan বুলি কওঁ তো এতিয়া বাছি থাকিল আপোনালোকৰ cosmopolitan and আপোনালোকক মেনশন কৰি দিও ইয়াতে these two words are very very important for your exam purpose metropolitan cosmopolitan এই দুটা শব্দ বহুত বেছি ইম্পৰ্টেন্ট লগতে nationalist আৰু patriotor মাজত ডিফারেন্স কেনেকে আছে কি আছে হেতু সিনোনিম এন্টোনিমত আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় তো ইয়াৰে কারেক্ট आंसर হবো person who regards the whole world as his country ইয়াৰে কারেক্ট आंसर হবো cosmopolitan তেনুকা মানুহক কোৱা হয় cosmopolitan জুনে নিজৰ গোটেই পৃথিৱীখনক নিজৰ আপোন বুলি ভাবে let's move to the next question now here is a next question a building where dead bodies are kept enuka eta building jot dead bodies thake নহয় sorry dead bodies ৰখা হয় obviously dead bodies থাকিব নোৱাৰে তো dead bodies ৰখা হয় তো আমি কত থাও dead bodies বোৰ first option আছে aviary hospital zoo আৰু mortuary zoo animals থাকে that's common hospital obviously hospital হব পাৰে তাতে dead bodies হয় কিন্তু এটা particular place আছে যেটোত আমি থাও যেটো এটা পার্টিকুলার নাম আছে যেটোত মানে থোৱা হয় হসপিটালৰ এটা পার্টিকুলার প্লেস থাকিব যত আমি ডেড বডিজ থাও নেক্সট আছে আপোনালোকৰ এভিয়াৰী এটা এভিয়াৰী মানে হৈছে জীৱ-জন্তু থোৱা ন জীৱ-জন্তু নহয় আমি জুট দেখা পাইছো নহয় বার্ড বুৰ যে থয় ডাঙৰ ডাঙৰ কেজত ডাঙৰ ডাঙৰ পিঞ্জৰাত সেই ডাঙৰ পিঞ্জৰাবোৰক এভিয়াৰী বুলি কোৱা হয় এভিয়াৰী মানে লাৰ্জ কেজ টু কিপ বাৰ্ডস মই লিখি দিছো ইয়াতে আপোনালোকৰ কাৰণে large keys to keep birds especially zoo board eto use kora hoy zoo jot thau to yate ki baki thakil aviary hospital aru zoo already gom palo hospital aru zoo moi meaning ko boi na lage zoo to obviously dead bodies ne thake baru sorry ako rakha na hoy hospital tate thakibo pare kintu he hospitaler particular place to naam ki hoy mortuary logote ami keteba etu morgue bilio ko kintu ei dutaro difference ase eta hoise particular place to eta hoise particular area to jitu kwa hoy logote aru eta shobdo logote monot rakhibo symmetry smokhan khon symmetry ebur kisuman important words hoy jibur apnaloke please monot rakhibo lage to ebur hoise apnalokor kisuman important words aru building where dead bodies are kept to hoise mortuary all right let's move to the next question now here is our next question up custom of having many wives itia amar raja maharajar agote eta bahut niyom asile ejon dujoni nohoy jote jay tate ejoni rani biya korai loy ahe
তো সেই প্ৰথাটো কি বুলি কোৱা হয় custom of having many wives ইয়াতে দিয়া আছে আপোনালোকৰ bigamy monogamy polygamy and matrimony all right matrimony মানে হৈছে conjugal life or কথা that is marriage তাৰপিছত আছে bigamy monogamy আৰু polygamy তো ইয়াৰে আপোনালোকৰ correct answer হ'ব custom of having many wives or correct answer হ'ব that is polygamy polygamy that will be C all right monogamy bigamy monogamy মানে হৈছে এটা all right bigamy মানে হৈছে যেটো আমি ক্রাইম বিলি ধৰো ডাইৰেক্টলি মানে কাৰোবাক ঠগাই আপুনি বিয়া পাতিছে এজনী অলৰেডি ওয়াইফ আছে তাৰ পিছত তেওঁ ঠগাই আপুনি আন এজনী লগত ইলিজিটিমেট ৰিলেশনশিপত আছে দ্যাট টু বিয়া পাতিছে দেন হেতু ক্রাইমত ধৰা হয় সো ইটস কল্ড bigamy monogamy এটাই এজনে আৰু polygamy মানে হৈছে having many wives then matrimony হৈছে যেটো conjugal relationship matrimony মানে হৈছে বিয়া পৰ্ব হেইবোৰ all right আৰু this one is also very important এটো বহুত ৰিপিট হৈ থাকে লগতে এই শব্দকেটাও বহুত বেছি ৰিপিট হৈ থাকে স্পেশালি এই তিনিটা বহুত আহে bigamy কি হয় monogamy কি হয় polygamy কি হয় it's very very important for each and every exam all right let's move to the next question now here you have your next question ako synonym antonymor question ahi porise prothom question to ase yate sorry yate direction bhul hoy ase it should be 17 it is 17 ahibo lage okay select the antonym of the given word etia antonym mane yate ahibo directly apnalokok to kwa na thake antonym mane hobo apnalokor opposite antonym will be your opposite word to yare opposite word tate kobo dise so yare ki hor opposite comic or select the antonym of the given word comic or karone yate option ase amusing absurd awkward aru tragic amusing mane hoise bahut bhal laga amusement bahut bhal lage hukh bhora absurd mane hoise irrational illogical jiburor kuno eko মানে লজিক্যালি কথা নাই কোনো মিনিং নাই হেতুকে কোৱা হয় absurd awkward মানে ভাল না লাগে আমি যে কম ভাল না লাগে ভাল লাগা না awkward লাগিছে not being comfortable around lastত থাকিলে tragic tragedy তাৰ পিছত আকৌ এটা শব্দ আহে ইয়াতে tragedy আমি আমাৰ লগৰবোৰক কওঁ কিবা দুখ হলে tragedy ফালি আছে বুলি so that is your tragedy so ইয়াৰে obviously comic মানে হাঁহি উঠা হস্যৰক থাকা so comic মানে হৈছে হেইটো তো ইয়াৰে obviously opposite কি হ'ব antonym কি হ'ব tragic that is your tragedy all right so এটো হৈছে আপোনালোকৰ comic-ৰ antonym let's move to the next one now next ase yate find out the section where is an error if there is no error then mark your answer as option E ako sentence correctioner error correctioner question hoy etu yate ase worker inside the building may soon able to imagine testing his weightlifting prowess or other muscle building regiments against the mythical feats of King Kong who once scaled this building's facade and error no error so yeah 1 2 3 4 5 ke yate gute section to bhag kora hoise he gute section khini thoroughly apnaloke sabo lagibo code bhul ase to yate gute khini bhag kori dia ase yare worker inside the building buli ase yate teneke gute khini yate apnalokok bhag kori present kora hoise aru yare bhul code ase that is your option number B able to imagine testing his weightlifting prowess or other muscle able to imagine testing his weightlifting prowess or other muscle imagine testing etu gutei sentence to bhul hoy ase able to imagine testing his weightlifting prowess or other muscle ami tate ako check koribole nuaru it's not possible to check it and all ei gutei sentence to pattern to bhul hoy ase yare logot main meal nai khwa so your options will be able to imagine testing his weightlifting prowess or other muscle yate wrong ase so this is making the sentence incorrect all right let's move to the next question now here is your next question again find out the section where is an error here you have India can become an economic superpower
It has young workforce. China is becoming more expensive, so it serves us well to force the idea of effective dialogue and no error. ইয়াতেও আকৌ তেনেকে পাঁচটা সেকশন কৰি দিয়া হৈছে, পাঁচটা সেকশনত ভগাই দিয়া হৈছে। সো ইয়াতে থাকিব ইয়াৰে অপশনস থাকিব ইন্ডিয়া ক্যান বিকাম এন ইকোনমিক সুপার পাওয়ার, ইট হ্যাজ এ ইয়ং ওয়ার্কফোর্স, গোটেইখিনি ইয়াতে ভাগ কৰি দিয়া হৈছে আৰু আমাৰ ৰং আছে ইট হ্যাজ এ ইয়ং ওয়ার্কফোর্স। তো ভুল কোড আছে, ইট হ্যাজ এ ইয়ং ওয়ার্কফোর্স, এটো হ'ব ইট হ্যাভ এ ইয়ং ওয়ার্কফোর্স আৰু হ্যাজ এ নালাগে, ইট হ্যাজ ইয়ং ওয়ার্কফোর্স, it will make the sense out of the sentence. All right, এটোৱে আছিল আপোনালোকৰ question number 19. Let's move to the next question now. Question number 20 আছে, in the current year small lenders who global banks have long sneered at are performing more better than the giants. Okay, giants মানে ডাঙৰ বিঘল মানুহৰ কথা কোৱা নাই, giants মানে ডাঙৰ কোম্পানীজৰ কথা কৈছে বা ডাঙৰ বেংকছৰ কথা মেনশন কৰিছে ইয়াতে। 22 আকৌ সেই একেই ধৰণতে প্যাৰাগ্ৰাফটো ভাগ কৰি দিয়া হৈছে, সেন্টেন্সবোৰ ভাগ কৰি মেনশন কৰা আছে ইয়াতে। সো ইয়াৰে অপশনটো হৈছে in the current year small lenders who global banks have long sneered at are performing more better than the giants. So ইয়াৰে correct answer হ'ব option number 5, that is no error. Sentence to কোটোৱে একো error নাই, it's making it sense, meaningful sentence হয়। তো ইয়াতে আমি কোনো ধৰণৰ error নাই দেখা। So here is your answer for question number 20, that is no error. All right, so this was your question number 20. Let's move to our next question here now. Here you have your next question regarding error correction, that is the central bank has cut its policy repo rate by 50 basis points, but only a few banks has lowered their base lending rates, and obviously again no error. So ইয়াতেও হে একই ধৰণৰে কোৱেশ্চন আছে। তো ইয়াতেও আপোনালোকক সোধা হৈছে যে central bank has cut its policy repo rate by 50 basis points, but only a few bank has lowered their base lending rates. So ইয়াতে হ'ব lowered নহয়, lowered their base lending rates. So এটো আপোনালোকৰ কোড আছে option number D. So this one will be your correct answer for this option, that is lowered their base lending rates. All right, here let's move to our next question now. Here is your next question, rearrange the parts of the sentence in correct order. এটো আকৌ sentence rearrangement. আমি পাইছিলো প্যাৰাজম্বলস, দেন আমাৰ তাত আছিলে প্যাৰাজম্বল সেন্টেন্স সৰ কাৰণে আছিলে সেন্টেন্সৰ ৰিএৰেঞ্জমেন্ট। এটো হৈছে আপোনালোকৰ সেন্টেন্স ৰিএৰেঞ্জমেন্টৰ কোৱেশ্চন। ইয়াতে আছে কিছুমান সৰু সৰু কোৱেশ্চন আছে, সৰু সৰু কিছুমান তিনিটা পইণ্ট দিয়া আছে, স্টেটমেন্টস দিয়া আছে, যেটো আপোনালোকে ৰিএৰেঞ্জ কৰি প্ৰপাৰলি বহাব লাগিব। যেনেকে জাম্বল সেন্টেন্স আছিলে, এটো ঠিক তেনেকুৱা, কিন্তু ইয়াতে আপোনালোকে সেন্টেন্সৰ ৰিএৰেঞ্জমেন্ট, জাম্বল সেন্টেন্স বেলেগ হয়, প্যাৰাজম্বলস বেলেগ হয়, লগতে ৰিএৰেঞ্জমেন্ট অফ সেন্টেন্সও বেলেগ হয়। অলৰাইট, সো ইয়াতে উলট পালটকে দিয়া আছে, ডাইৰেক্টলি সৰু সৰু কিছুমান স্টেটমেন্টস থাকিব যিবোৰ আপোনালোকে ঠিক কৰিব লাগিব। প্ৰথমটো ঠিকেই দিয়া আছে, প্ৰথমটো ঠিকেই দিয়া থাকিব, এই তিনিটাৰ ভিতৰত আপোনালোকে ঠিক কৰিব লাগিব। প্ৰথমতে কোৱেশ্চনটো আছে দ্য ট্ৰেডিশনেল অবষ্টেকল টু, তাৰপিছত PQR কে তিনিটা স্টেটমেন্ট আছে, হেতু আছে এডুকেশন অফ গাৰ্ল ইজ, তাৰপিছত আছে প্ৰেজুডাইজ এগেইনষ্ট দা, তাৰপিছত আছে ইন্টেলেকচুৱেল পটেনশিয়েল অফ গাৰ্ল। প্ৰেজুডাইজ মানে কিছুমান সৰু সুৰা মিনিং মনত ৰাখিব। প্ৰেজুডাইজ মানে হৈছে প্ৰি কনসিভ নোশন, আমি কাৰোবাৰ বিষয়ে বা কিবা এটা বস্তুৰ বিষয়ে আগতীয়াকে যিবোৰ বস্তু ভাবি ৰাখো, আগতীয়াকে যিবোৰ বস্তু আমি এটা মাইন্ডসেট বনাই লওঁ, হেতুকে প্ৰেজুডাইজ বুলি কোৱা হয়। অলৰাইট, তো ইয়াতে ট্ৰেডিশনেল অবষ্টেকলৰ কথা কোৱা হৈছে, মানে ইয়াতে এডুকেশন, স্পেশালি গাৰ্ল এডুকেশনৰ কথা মেনশন কৰা আছে। তো ইয়াৰে অপশনস কেটা ABCD কে আকৌ তেনেকেই দিয়া আছে, কোনটো সিকোয়েন্সত বহিব, কোনটো সিকোয়েন্সত আপোনালোকৰ বস্তু আহিব হেতু আছে। তো ইয়াৰে সিকোয়েন্সটো হৈছে ট্ৰেডিশনেল অবষ্টেকল টু the education of girl is the prejudice against the intellectual potential of girls. তো ইয়াতে সিরিয়ালি দিয়াই আছে, এটো অলরেডি আপোনালোকৰ 1 2 3 কে মেনশন কৰা আছে। সো ইয়াৰে অপশনস টু হ'ব অপশন নম্বৰ C, that is your P, Q and R. All right, let's move to our next question now. Our next question আছে which of the following sentence has the correct structure of question? এটো grammatical question,
কাৰেক্ট ষ্ট্ৰাকচাৰ কোৱেশ্চনটোৰ কাৰেক্ট ষ্ট্ৰাকচাৰ কোনটো হয় ডু ইউ হেভ গট এ কাৰ Have you got a car? Did you have got a car? Aru did you got a car? Gute keta interrogative sentence hoy. Question hoy yate interrogative ase kintu eta bostu mon koribo yate koto WH question nai. Yate baki word or question ase WH question ami yate mention nai kora. To yate uda ase je apnalokor tat car ase niki. To hetu sense ot ami ki hudim have aru has or difference to has ami singular or have ami plural or ba আমি কোৱেশ্চনত কি কৰো যেতিয়া ভয়েসৰ ৰিলেটেড টু কোৱেশ্চন কৰো তেতিয়া এই বস্তুখিনি চেঞ্জ হৈ আহে তো ইয়াতে আপোনালোকৰ হেতু আছে ডু ইউ হেভ গট এ কাৰ obviously ইটো নহয় সেন্টেন্স টু ফৰ্মেশন এটো নহব দেন ইউ হেভ ডিড ইউ হেভ গট এ কাৰ ডিড আৰু হেভ একেলগে নাহিব দেন আছে ডিড ইউ গট এ কাৰ obviously not then বাসি থাকিল কি হেভ ইউ গট এ কাৰ সো দিস ইজ ইয়োৰ কারেক্ট ফৰ্মেশন হেভ ইউ গট এ কাৰ আপোনাৰ তাত গাড়ী আছে নেকি This is your correct formation. Enuka question ahar chances thake because these are related to grammars. Okay. Next we have this question number 24. Find out the words which begins. Ebur moi apnalokok video first ote koi disilu je kisuman enuka question thake jibur we seems to be like it seems to be like out of syllabus. Je syllabus am nasile ebur bostu. Kintu jihetu ebur related to the language English or logot related hoy literature or logot related hoy ami ekhini probability bahut beshi thake. Literature question apnaloke expect koribo pare jihetu already literature questions apnalokor ahisile to literature question o expect koribo pare etu hoise tenukai literary words or kotha find out the word which begins with different sound ite different sound bili koar loge hetu kot ahibo apnalokor linguistics or logot related hoy jabo linguistics hoise english or enuka eta part jot ami sound or bikhoye podho আমি জিবুর কথা ক আমি জিবুর প্রনাউন্সিয়েশন করো তারে যেটো সাউন্ড হয় কেনেকে সাউন্ড করো কেনেকে আমি কথাখিনি কম সেই বস্তুটো আমাক লিঙ্গুইস্টিক্সে প্রপারলি পঢ়ায় তো ইয়াতে কিছুমান শব্দ দিয়া আছে স্টার্ট হৈছে আৰেৰে হে আৰেৰে স্টার্ট হোৱাৰ পিছতো তেওঁলোকৰ সাউন্ডবোৰ কেনেকে ডিফারেন্ট হয় সাউন্ড কোনটো ডিফারেন্ট আছে এই গুটেই কেটাতে হেতু বস্তু ইয়াতে ফাইন্ড আউট কৰিব দিছে আপোনালোকে চাব এটো আছে ৰিচ এটো হৈছে ৰিচ অকমান এখিনি পোরশনত টান খাইছে ৰিচ দেন আছে ৰিপ একে হৈছে প্রনাউন্সিয়েশন এটো হ'ব ৰিচ পুটুকে হে গৈছে ৰিচ দেন আছে ৰিড একে প্রনাউন্সিয়েশনত আছে আপোনালোকে ভালদৰে মন কৰিব ৰিচ ৰিড pronunciation আৰু sound এই তিনিটাই সেম বনাইছে এই দুটা আৰু ডি এ ৰিড এ সেম pronunciation কৰিছে সেম sound কৰিছে বাকি থাকিল কিটো rich this is the word which have different sound rich পিটিকে হেগ হৈ গৈছে আপোনালোকৰ ৰিচৰ মাজৰ পোৰশন খিনি যেতিয়া সাউন্ড টু হৈছে তো হেতু হ'ব আপোনালোকৰ কারেক্ট আনসার that is your rich sorry that is your rich so এই তিনটান মন কৰিব rich টান খাইছে ৰিপ আকো টান খাইছে ই2 টান খাইছে ইয়াতেও read read dot t2 টান খাইছে ইয়াতে আই আছে লগতে ৰিচ পটককে হেগ হৈ গৈছে আৰু হেই সাউন্ডটোৱে হৈছে এই কেটাতকে ডিফারেন্ট আৰু এনুকা আপোনালোকৰ ভোকাবুলাৰি কোৱেশ্চন আহাৰ সম্ভাৱনা থাকে অলৰাইট লেটস মুভ টু আৱাৰ নেক্সট কোৱেশ্চন নাও Next question is a passive voice. Active voice, passive voice or question. Yate ase the passive voice form of the sentence. Thieves broke into my house. Ako eke kotha active voice, passive voice or active voice or ki thakibo subject, verb, object thakibo. Yate passive voice or apnalokok past participle lagibo, auxiliary verb lagibo aru pisphale by use kori ami active voice or subject to use koribo lagibo. All right. So yate ase thieves broke into my house. Yare passive voice sabo lage passive voice uliabo lage yate ase my house was broken into by thieves no broke into to broken into no hobo thieves were broken into my house then ase my house had been broken into by thieves next ase my house had been broken into by thieves had been broken into by thieves so gutei keta same options ot ase gutei khini apnalokor तो यारे करेक्ट फॉर्म होबो my house was broken into by thieves तो करेक्ट आंसर तो आपनालोकर accordingly my house was broken into by thieves एटु आपनालोकर auxiliary verb মই ইয়াতে av বুলি লিখি দিছো this is your auxiliary verb that is be verb ৰ আহিছে
be verb buy tips to ইয়াতে then ইফালে past participles ত আছে আৰু ইফালে my house যেটো আপোনালোকৰ অবজেক্টত আছিলে হেতু বস্তু আহি গৈছে ইয়াতে কি সাবজেক্টৰ জায়গা ইয়াতে এটো সাবজেক্টৰ জায়গাত আহি গৈছে ইয়াতে এটো অবজেক্টৰ জায়গাত আহি গৈছে অল ৰাইট then let's move to the next question now next question ইয়াতে আছে again vocabulary question শব্দৰ লগত related আছে peace hath her victories no less renowned than war what is personified in these lines so personified শব্দটো আছে personified মই আপোনালোকক কৈছিলো যে literature related questions আহা linguistics related question আহাৰ সম্ভাৱনা থাকে personificationৰ কথা আছে personification বা personified মানে হৈছে giving human attributes to non living things আপোনালোকে পুৰা এক্সপেক্ট কৰিব পাৰে এইবোৰ কোৱেশ্চন অহাৰ giving human attributes to non living things so এইটো হৈছে personified বা personificationৰ মিনিং তো ইয়াতে কোৱা হৈছে এই লাইনটোত কোনটো শব্দক পাৰ্সনিফাই কৰা হৈছে মানে মানুহ বুলি ধৰা হৈছে ইয়াতে আছে peace hath her victories মানে কৈছে peace তাইৰ লগত victory হিচাপে থাকক তাইৰ লগত ইয়াতে কোন তাইৰ লগত কথা কৈছে no less renowned than war warতকে বেছি renowned নহয় তো ইয়াতে কোন ছোৱালীৰ কথা কৈছে her obviously তাতে female mention কৰে femaleক attribute কৰে har ইয়াতে কাক মেনশন কৰিছে har বুলি ইয়াতে বা কোনটো শব্দক পাৰ্সনিফাই কৰা হৈছে কোনটো শব্দক আপোনাৰ নন লিভিং থিং এটা কাক ইয়াতে মানুহ ধৰে দেখুৱা হৈছে অপচন আছে victories renown peace আৰু less আপোনালোকৰ অপচনস কেটা এই কেটা হৈছে আৰু ইয়াতে আছে peace hath her victories ইয়াতে ভালদৰে নোটিস কৰিব peace hath her victories মানে peace যাতে victory পায় all right তো ইয়াতে কাক পাৰ্সনিফাই কৰা হৈছে কাক মানুহৰ এট্ৰিবিউটস দিয়া হৈছে that is peace কাৰণ ইয়াতে har টোৱে কাক ডিনোট কৰিছে peaceক ডিনোট কৰিছে so এনুকা কোৱেশ্চনসও আহে because it's related to literature okay let's move to the next question now here you have your next question the peon opened the gate the correct passive transformation of the sentence will be ako egei kotha active passive or peon opened the gate etu question agotiu ahise peon opened the gate or question enuka dhoroner simple question aru etu question agote beleg exam to ahi goise already so peon opened the gate hetur passive transformation to ki hobo the gate will be opened by the peon gate was opened by the peon gate is opened by the peon aru gate has been opened by the peon so hey geta apnalokor option aru yate thakibo correct formation opened ase jihetu etu ketia bete hoi goise past ot ase this one is in past all right so etu past ot ase so apnar correct option hobo option number b gate was opened by the peon all right this was your correct answer next you have let's come to the next question 28 which question form is correct in its structure ami okoman agoteo hetu korisilo structure to kuntu question form ba kuntu sentence or structure to correct hoy yateo hetu ase yateo ako interrogative sentences do you go to the college yesterday does you go to college yesterday tense related did you go to the college yesterday aru none of this yateo same ekei bostu dia ase aru yare correct formation hobo apnalukor did you go to college yesterday ami does ba do use nokoru question at ami did use kori hudha hoy because jua kalir kotha koi asu all right let's move to the next question now ami amar last porjay fale ahi asu this is your 28 question next you have 29 may I enter your room in the above sentence may has the meaning of etia a2 yate a may might must ebur apnalokor auxiliary verb hoy especially model auxiliary verb hoy
আৰু যিহেতু verb related question directly আপোনালোকে নেপাবও পাৰে but এনুকা ধৰণৰ indirectly question আহাৰ chances বহুত থাকে because এইবোৰ এনেকে question mention থাকিব that is may I enter your room মই আপোনালোকক কলো may might must can could এইবোৰ হৈছে আপোনালোকৰ auxiliary verb modal auxiliary especially যিবোৰে modalities দেখায় modalities মানে হৈছে এইবোৰ আপোনালোকৰ auxiliary verb this is your auxiliary verb especially modal auxiliary বুলি কোৱা হয় তেওঁলোকক because তেওঁলোকে কিছুমান modalities দেখায় এটা modalities মানে কি তেওঁলোকে modalities show কৰে modalities মানে হৈছে এটা বস্তু বা এজন মানুহৰ কিছুমান কেনেকে আছে সেই বস্তুটো কেনেকে তাতে দৰখোৱা হৈছে সেই বস্তুটো মেনশন কৰে যেনেকে হৈছে আপোনালোকৰ necessity probability then you have possibility certainty etc possibility then ase apnalokor certainty ebure ki dekhai kiba eta bostu koribo paribo ne nuaribo kiba eta bostu hobo ne nohobo aru hei bostu bur dorkhabo karone ami ki use koru modal auxiliary verb ot may might must can could ebur hokolu ahe may might must can could ebur hokolu modal auxiliary bhitorot ahe aru etu verbor related hoy to yate ase may I enter your room in the above sentence may has the meaning of yate may to a ki dekhaise may permission probability possibility ne order dekhaise so obviously correct answer may hoise permission ki hor modality dekhaise permissioner yate may I enter mane hoise room on enter koribo karone moi permission loi asu to yate may ba modal auxiliary verb to a ki dekhai ase modality permission all right so ekhini hoise apnalokor verb related question asile etu let's move to the next question and the last question for this session etu session last question amar ase 30 that is choose the option which gives the correct meaning of the idiom or phrase idiom aru phrase jibur ami agote paisilu jotua thas ফকৰা যোজনা হিচাপে তো ইয়াতে আছে আপোনালোকৰ ইডিয়ম এন্ড ফ্ৰেজ ইয়াতে এটা বস্তু মেনশন কৰি দিও জিএ ইডিয়ম এন্ড ফ্ৰেজ নাথাকক কিয় আপোনালোকে তাতে লিটাৰেল মিনিং চাব নেজাব কাৰণ এনুকা কিছুমান ইডিয়ম এন্ড ফ্ৰেজেস আছে যিবোৰ শুনিবলে বেলেগ শুনি তেওঁলোকৰ মিনিংটো বেলেগ হয় ফৰ এক্সাম্পল It's raining cats and dogs বুলি কোৱাৰ লগে লগে কুকুৰ মেকুৰী হয় বৰষুণ নাই পৰা cats and dogs মানে হৈছে বহুত বৰষুণ দিছে all right তাৰপিছত it's a piece of cake this work is like a piece of cake cake খাব নাই দিয়া তাতে piece of cake মানে কামটো বহুত সহজ তো আপোনালোকে কেতিয়াও লিটাৰেল মিনিংটো তাতে চাব নেযাব কেতিয়াও লিটাৰেল মিনিং নিবিচাৰিব সেন্টেন্স বুৰৰ কাৰণে আকৌ মই কম vocabulary please চাব ভালকৈ চেক কৰি যাব vocabulary হেইবোৰ বস্তু বহুত কামত আহিব কাৰণ সকলোতে vocabulary দৰকাৰ পৰিব so yate ahisu yate ase to come across idiom to ase come across to come across or meaning to ki hobo to meet with to appear out of the blue yateo hetu eta idiom e hoy e appear out of the blue yate apnalok confuse koribo kane aku dia ase etu eta idiom hoy আমি যে কম ভূতৰ দৰে ওলাই আহিলে বুলি হঠাৎ ওলাই আহিলে বুলি এটো appear out of the blue মানে তৎক্ষণাৎ কৰবা পৰা ওলাই আহিলে যাৰ কোনো চিন্তাপে নাছিলে হঠাৎ ওলাই আহিছে next you have to challenge someone আৰু to pass a breeze এইকেটা জেনিবা অকমান মিলা টাইপ লাগিছে আপোনালোকে অমিট কৰিব লাগিলে কোনটো ডাইৰেক্টলি অমিট কৰিব to pass a bridge দলং এখন পাৰ হোৱা সম্ভৱে নহয় হেতু এই তিনিটা জেনিবা অকমান মিল খাই আছে to come across মানে হৈছে it will to meet with okay to meet with someone somebody something to meet up with গুটেখিনি আপোনালোকৰ ইয়াতে আছে to come across to হৈছে to meet with so এখিনি আছিল আপোনালোকৰ লগত ডিসকাস কৰিব লগা কিছুমান probable question in the sense কেনুকা টাইপস আহিব পাৰে কেনুকা ধৰণৰ কোৱেশ্চনস তেওঁলোকে কাটিব পাৰে বা কেনুকা ধৰণৰ আপোনালোকে স্টার্ট কৰিব লাগিব কেনুকা ধৰণে আপোনালোকে শিকিব লাগিব প্ৰপাৰলি কেনেকে সিস্টেমেটিক্যালি আপোনালোকে শিকি মেলি আপোনালোকে যাব হেখিনি বস্তু আমি ইয়াতে ডিসকাস কৰিছিলো
হোপফুলি আপোনালোকৰ কাৰণে প্ৰফিটেবল হ'ব আপোনালোকে বুজি পাব বস্তুখিনি আৰু প্লিজ ভকেবুলাৰী ইংলিছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা বস্তু আপোনালোকে ভালদৰে চাই যাব এণ্ড আই ৰিয়েলি হোপ এণ্ড প্ৰে আপোনালোকে ভালদৰে এক্সাম দিয়ক এইখিনি আছিলে আমাৰ আজি কিছুমান প্ৰবাবল কুৱেশ্যন যেনেকুৱা টাইপছখিনি আমি ডিছকাছ কৰিলোঁ We'll meet up with you in the next video and thank you for today and all the best to all our students. Thank you.